আপোনাৰ হাতী পোৱালি এটা পাইছে ৰিজাৰ্ভৰ ভিতৰত। আজি আমাৰ এৰিয়াটো হ'ল নগানদী এৰিয়া, আমাৰ অভয়পুৰ ৰিজাৰ্ভ ফৰেষ্টত আজি দিনৰ আবেলি মানত 4:15 মানত ফোন এটা আহিছিলে যে হাতী পোৱালি এটা মানে পুখুৰী এটাত মানে উপঙি আছে বোলে। তো এই পুখুৰীটো আছিলে আমাৰ অমৃত সৰোবৰৰ পুখুৰী, যোৱা বছৰে খান্দা হয়। তো আমি ইমিডিয়েটলি ষ্টাফ লৈ আমি এটা স্পটত গ'লোঁ। স্পটত গৈ দেখিলোঁ হাতী পোৱালি এটা পানীত উপঙি আছে। তো আমি লগালগ এক্সটাৰ্নেল ইনভেষ্টিগেশ্যন কৰিলোঁ। তাত কোনো এক্সটাৰ্নেল ইঞ্জুৰি দেখা নাই, খালি কিন্তু পানীত পৰাৰ কাৰণে ডুবাৰ কাৰণে মানে ফুলি গৈছে হাতীটো। তো ছাছপেক্টেড আমি হাতীটো নদীত পানীত বুঢ়ীখিনি মৰিছে চাগে, কিন্তু আমি পোষ্টমৰ্টেম কৰাৰ পিছত গম পাম। এইটোৱে কথা। আৰু দেখা গৈছিল যে অভয়পুৰ ৰিজাৰ্ভৰ ভিতৰত যি অমৃত সৰোবৰ খান্দিছিলে সেইটো লৈ যথেষ্ট সংখ্যক বিতৰ্কৰ সৃষ্টি হৈছিলে, কিন্তু তাৰ পাছত আজি দেখিবলৈ পোৱা গ'ল এটা হাতী পোৱালি হেৰি হৈছে। আচলতে এইটো যিটো এলিফেণ্ট কৰিডৰ, তাত আচলতে এই অমৃত সৰোবৰটো আচলতে পতাটো কিমান গ্ৰহণযোগ্য আছিল বাৰু? তাকে এই কথাটো হ'ল নিয়ম আছিলে, আমাৰ ইনষ্ট্ৰাকশ্যনছ এটা আছে ৰিজাৰ্ভৰ ভিতৰতে এনেকুৱা মানে যিখিনি ৱেষ্টলেণ্ড থাকে বা ৰিজাৰ্ভৰ ওচৰত মানে কিছুমান পাহাৰীয়া অঞ্চল, পাহাৰ মানে তলত দাঁতি কাষৰীয়া পৰা যদি ৱেষ্টলেণ্ড থাকে, ক'ৰবাত যদি এনক্ৰচমেণ্ট থাকে, সেইবোৰ এলেকাত অমৃত সৰোবৰবোৰ খান্দা হয় বা এই প্ৰপাৰ মেইনটেইনিং আমাৰ কিছুমান গাইডলাইন আছে ৰিজাৰ্ভত, সেই গাইডলাইনৰ মতে খান্দা হয়। তাত মানে মাছ মেলা বা কিবাৰ কাৰণে নহয়, সেইটো স্পেচিয়েলি মানে ৱাইল্ড এনিমেলবিলাকৰ যেতিয়া ড্ৰাই স্পেল হয় তাত মানে ৱাটাৰ ৰিজাৰ্ভৰ হিচাপে সেইবোৰ ইউজ কৰাৰ কাৰণে তাত সেইবোৰ খান্দা হৈছে বাৰু। তাত দেখিছোঁ আৰু 4টা আছে আমাৰ ৰিজাৰ্ভৰ ভিতৰত। আজি দুখৰ কথা, তাত হাতী পোৱালি এটা মৰিছে।